কাৰ্বি আংলঙৰ শাৰদা দেৱী চতুষ্পতি শিক্ষা কেন্দ্ৰৰ কোঅৰ্ডিনেটৰ সংবাদমেল সম্বোধন এটা স্যাটেলাইট চেনেলত সম্প্ৰচাৰ হৈছিল শাৰদা দেৱী চতুষ্পতি অধ্যয়ন কেন্দ্ৰৰ বিৰুদ্ধে বাতৰি উত্থাপিত অভিযোগবোৰ ভিত্তিহীন বুলি মন্তব্য প্ৰদান শাৰদা দেৱী চতুষ্পতি শিক্ষা কেন্দ্ৰৰ কোঅৰ্ডিনেটৰ গৰাকীৰ জাননী নোচোৱাকৈ বাতৰি কৰা বুলি মন্তব্য প্ৰদান কোঅৰ্ডিনেটৰ গৰাকীৰ যোৱা 4 মাৰ্চত অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু দিল্লী ষ্টেট অপেন স্কুলৰ পৰীক্ষা একেটা দিনতে পৰিছিল যদিও পৰীক্ষাৰ 8 দিন পূৰ্বে অৰ্থাৎ 27/2/2024 তাৰিখে দিল্লী ষ্টেট অপেন স্কুলৰ ৱেবছাইটত জাননী জাৰি কৰি পৰীক্ষা পিছুৱাই দিয়া হ'ব বুলি সংবাদ মাধ্যমৰ আগত জনাই কোঅৰ্ডিনেটৰ গৰাকীয়ে বৰ্তমান ছাত্ৰ-ছাত্ৰীসকলক বিভ্ৰান্তিত নপৰিবলৈ অনুৰোধ জনাই অধ্যয়ন কেন্দ্ৰৰ কোঅৰ্ডিনেটৰ গৰাকীয়ে নমস্কাৰ আজি মই আমাৰ ৰিপৰ্টাৰ বন্ধু-বান্ধৱসকলক এটা কথা জনাবলৈ অৱগত কৰাবলৈ মাতিছিলোঁ সব কেইবাদিনৰ পৰা এটা স্যাটেলাইট চেনেলে মোৰ চেণ্টাৰৰ এগেইনষ্টত এটা বাতৰি সম্প্ৰচাৰ কৰি আছে তেওঁলোকে কৰোঁতে মোৰ একো হেৰি নাছিলে কিন্তু তেওঁলোকে ভুৱা আধা মুধা হেৰি মানে তথ্য লৈ কিনি তেওঁলোকে বাতৰি প্ৰচাৰ কৰিছে তেওঁলোকে নিউজ কৰিছে পুৰা হেৰিটো ল'ব লাগিছিলে সেইখিনি নকৰাকে তেওঁলোকে আধা লৈ কিনি কৰিছে চাওক তেওঁলোকে যিটো কৈ আছে মোৰ চেণ্টাৰখন ভুৱা চেণ্টাৰখন কেনেকৈ ভুৱা মই স্বীকৃতি প্ৰাপ্ত হয় মই বোৰ্ডৰ পৰা মোক অথৰাইজ লেটাৰ দিছে মোৰ চেণ্টাৰ কেনেকৈ ভুৱা আৰু যিটো তেওঁলোকে কৈছে যে 2024 4 মাৰ্চত সেবাৰ এক্সাম আছিলে হয় সেইটো আছিলে আৰু দিল্লী বোৰ্ডত হ'ল একেদিনা এক্সাম আছিলে তেওঁ ৰুটিনটো যিটো হেৰি দিছে কিন্তু সেই মাৰ্চৰ 4 তাৰিখৰ 10-12 দিন আগতে দিল্লী বোৰ্ডে এখন নোটিছ জাৰি কৰিছিলে যে 4 মাৰ্চৰ পৰীক্ষাটো পষ্টপন কৰি দিয়া হৈছে তেওঁ 4 মাৰ্চৰ পৰীক্ষাটো তেওঁলোকে কি কৰিছে 22 মাৰ্চলৈ পষ্টপন কৰি দিছে তেওঁলোকে সেই নটিফিকেশ্যনখন নেচালে নোচোৱাকৈ এনে এটা যদমতে এটা ভুৱা মিছা কথা এটা মানে হেৰি প্ৰচাৰ কৰি দিলে এটা মোৰ যিখিনি আমাৰ ষ্টুডেণ্টখিনিও এটা বিভ্ৰান্তলৈ গুচি গ'ল চাওক অকল মোৰ চেণ্টাৰ বুলি নহয় অসমত 553খন চেণ্টাৰ আছে দিল্লী বোৰ্ডৰ এটা গোটেইখিনি বস্তু দিল্লী এটা মিছা এটা বাতৰি প্ৰচাৰ হৈ গ'ল মই আপোনালোকক এটা তথ্য আকাৰে দেখাব বিচাৰিছোঁ চাওক আপোনালোকে এইখন হ'ল সেবাৰ ৰুটিনখনৰ হয় ইয়াত আছে আপোনাৰ কম্পিউটাৰ সায়েন্স এক্সাম আছে 4 তাৰিখ হয় সেইটো সঁচা আছিলে আৰু আপোনাক আৰু এটা দেখাব বিচাৰো যে চাওক এইখন হ'ল দিল্লী বোৰ্ডৰ যিটোখন ৰুটিন তেওঁলোকে প্ৰচাৰ কৰি আছিলে হয় ইয়াতো 4 তাৰিখে পৰীক্ষাখন আছিলে হয় এইটো সঁচা তাৰ আগতে আপোনালোকে আৰু এখন দেখাইছে এইখনৰ নটিফিকেশ্যন যিটো নটিছটো দিছিলে এইখন দিছে 27 ফেব্ৰুৱাৰীত তেওঁলোকে ইয়াত লিখা আছে যে 4 তাৰিখৰ এক্সামখন 4 মাৰ্চৰ পৰীক্ষাটো 22 মাৰ্চলৈ পষ্টপন কৰি দিয়া হৈছে অনলি ফৰ আসামৰ বাবদ এইটো তেওঁলোকে দিছে তেওঁলোকে এইখন নোচোৱাকে এই নটিছখন নোচোৱাকে আধা মুধা নিউজ দি কিনি তেওঁলোকে ভুৱা প্ৰচাৰ কৰি কিনি এটা চেণ্টাৰৰ বদনাম কৰিলে আৰু এই বোৰ্ডত পঢ়ি থকা ল'ৰা ছোৱালীৰ নামত এটা বদনাম কৰিলে আৰু তেওঁলোকে কৈছে যে আমাৰ চেণ্টাৰখন ভুৱা সেয়া চাওক আৰু এখন কপি আমাৰ অথৰাইজ লেটাৰ বোৰ্ডে আমাক স্বীকৃতি দিয়া কাগজ এইখিনি দিয়াৰ পিছত চেণ্টাৰখন কেনেকৈ ভুৱা হ'ল ইমানখিনি দিয়াৰ পিছত চেণ্টাৰখনটো ভুৱা হ'ব নে নোৱাৰে তেওঁলোকে চাওক আৰু এটা কথা ক'ব গ'লে এই দিল্লী বোৰ্ডৰ পৰা পৰীক্ষা দি মানুহ চিটেট এপ্লাই কৰিব পাৰে নিট এক্সাম দিব পাৰে বেলেগ সব কামত আমাৰ দৰ্পণতো আছে তো বোৰ্ডখন কেনেকৈ ভুৱা হ'ল যদি বোৰ্ড ভুৱা হয় বোৰ্ডখন ভুৱা হ'ব কোনো হেৰি চেণ্টাৰটো ভুৱা হ'ব নোৱাৰে আমি কৰোঁ এডমিশ্যন লওঁ ফৰ্ম ফিল আপ কৰাওঁ ৰেজিষ্ট্ৰেশ্যন কৰাওঁ আমি এইখন কৰাওঁ তাৰপিছত যেনেকৈ NIS চেণ্টাৰখন যেনেকৈ NIS পৰা স্বীকৃতি প্ৰাপ্ত হয় দিল্লী বোৰ্ডখন এক্সাম চেণ্টাৰটো কি হয় এক্সাম যিটো হয় তেওঁলোকে আমি এইখিনি কৰাৰ পিছত তেওঁলোকে গভৰ্ণমেণ্ট স্কুলৰ ওচৰত নিয়াৰেষ্ট কৰোঁ বা গভৰ্ণমেণ্ট স্কুলত তেওঁলোকে এক্সামটো পাতে দিল্লী বোৰ্ডে গোটেইখিনি বস্তু পাতে আমাৰ এডমিশ্যন কৰাৰ পিছত বাকী দিল্লী বোৰ্ডত বোলে এইবিলাক কৰে আৰু তেওঁ এইটো বস্তুটো OMR শ্বীটতো হয় এক্সামটো আৰু অনলাইনতো হয় তো এইখিনি বস্তু চাওক আমাক এনে মিছা বিভ্ৰান্ত দি কিনি মানুহক হেৰি কৰিছে আৰু মই ইমান দিন আমি একো মাত মাতা নাছোঁ আজি এসপ্তাহৰ পৰা বস্তুটো চলি আছে আজি এসপ্তাহৰ পৰা স্যাটেলাইট নিউজ বজাই আছে কিন্তু আমি একো কৰা নাই যিহেতু যোৱাকালি আমাৰ শিক্ষামন্ত্ৰীৰ ওচৰলৈ গুচি গ'ল কথাটো তেওঁলোকে জনালে তেতিয়া আমি ভাবিলো যে আমি কিয় বহি আছো তেওঁলোকে মিছা বাতৰি এটা প্ৰচাৰ কৰি থাকিব আৰু আমি এনে বহি থাকিবতো নোৱাৰো তো সেইটো কাৰণে আজি আপোনালোকৰ ওচৰত মই সেই বস্তু তথ্য সহকাৰে মই বস্তুখিনি দেখাই আছো
আপোনালোকক আৰু এখন দেখাই আছো আপোনাক আৰু এখন দেখাই আছো আপোনাক চাওক ইয়াত এখন আপুনি যদি চাই আপুনি আৰু এখন চাব এই দিল্লী বোৰ্ডত যেতিয়া দিল্লী বোৰ্ড মাৰাৰ পিছত চাওক ইয়াতে যাব দিল্লী বোৰ্ডৰ পৰ্টেলত যাব দিল্লী বোৰ্ডৰ পৰ্টেলত যোৱাৰ পিছত এনেকৈ হেৰি ওলাব তাৰপিছত এইখিনিত যাব তিনিটা দাগ আছে তাতে যাব তাৰ যোৱাৰ পিছত ইয়াত চাওক নটিফিকেশ্যন আছে নটিফিকেশ্যন ক্লিক কৰিব ডাউনলোড হ'ব ডাউনলোড হোৱাৰ পিছত আপুনি পিডিএফটো খোলাৰ পিছত চাব ইয়াত লিখা আছে চাওক আপোনালোকে ইয়াত লিখা আছে নটিফিকেশ্যনটো 27 ফেব্ৰুৱাৰীত ওলোৱাটো যে 4 মাৰ্চৰ পৰীক্ষাটো 22 মাৰ্চলৈ হৈছে তাৰপিছত এইখনটো আপোনাৰ হৈ গ'ল তেওঁলোকে ইয়াৰ পৰা নোলোৱাকে ডাইৰেক্ট এইখনটো নোচোৱাকে তেওঁলোকে কি কৰিলে ইয়াত অকল ৰুটিনটো লৈছে ৰুটিনটোও হয় চেম মানিছো 4 তাৰিখ কিন্তু নটিফিকেশ্যন তেওঁলোকে চোৱা নাই এখন ৰুটিন হয় 4 তাৰিখটো সঁচা ৰুটিনটো সঁচা তাৰপিছত নটিফিকেশ্যনটো যিটো ওলাইছে সেইখনটো সঁচা আৰু আমি সেই ভিত্তিতে আমি ল'ৰা ছোৱালীক অলৰেডি জনাইছো যে তোমালোকৰ যিটো পৰীক্ষাটো পষ্টপন হৈছে সেই হিচাপত তেওঁলোকে 4 তাৰিখে কোনো পৰীক্ষা দিব অহা নাই তেওঁলোকে 22 মাৰ্চতে পৰীক্ষা দিব আহিছিলে যেহেতু নিউজত ওলাইছে 4 তাৰিখে পৰীক্ষা দিবলৈ আহা হ'ল দুটা পৰীক্ষা দিবলৈ আপোনাৰ দুটা হৈছে না 4 তাৰিখে আমাৰ পৰীক্ষা হোৱা নাই যেহেতু চাওক আমাৰ 27 ফেব্ৰুৱাৰী যেতিয়া আমি পালো বস্তুটো আমি লগালগ আমি যিমান আমাৰ ল'ৰা ছোৱালীবিলাকক অলৰেডি আমি জনাই দিছো আৰু তেওঁলোকে নিজে নেটৰ পৰাও পাইছে কিছুমানে আৰু আমি জনাইও দিছো যে 4 তাৰিখৰ পৰীক্ষাটো পষ্টপন হৈ কিনে 22 মাৰ্চত হৈছে নটিফিকেশ্যন ওলোৱাটো 27 ফেব্ৰুৱাৰীত ওলাইছিলে আৰু পৰীক্ষাটো আছিলে 4 মাৰ্চত আছিলে তেতিয়া আমি জনাই দিছো যে 4 মাৰ্চৰ পৰীক্ষাটো নহ'ব পষ্টপন হৈ গ'ল বুলি চেণ্টাৰ নাই চাওক এইটো নাই বুলি কোৱাটো কিন্তু মিছা বস্তুটো হ'ব কাৰণ কি চাওক এইটো আছিলে আগতে আমাৰ সংস্কৃত টুল আছিলে আৰু অল অভাৰ আছাম চবেই জানে যে মাদ্ৰাছা আৰু সংস্কৃত টুলখন বন্ধ হৈ গ'ল তেতিয়া আমিতো কিবা এটা কৰি চলিব লাগিব তো আমি কি কৰিলো সেইটো সময়তে যেতিয়া চেণ্টাৰটো বন্ধ সংস্কৃত বোৰ্ড যেতিয়া বন্ধ হোৱাৰ মতে আমি কি কৰিলো যে দিল্লী বোৰ্ডৰ যিটো আমি পালো আমি অলৰেডি এপ্লাই কৰিছিলো এপ্লাই কৰি কিনে আমি যিটো ডকুমেণ্ট সাবমিট কৰাৰ পিছত তেওঁলোকে আমাক অথৰাইজ লেটাৰো দিছে আমি পাৰ্মিশ্যন পাইছো মান্যতা পাইছো আৰু ইয়াৰ অফিচ অলৰেডি আছে ইয়াতে হয় ইয়াত আছে আপোনাৰ কম্পিউটাৰ সায়েন্স এক্সাম আছে 4 তাৰিখ হয় এইটো সঁচা আছিল আৰু আপোনাক আৰু এটা দেখাব বিচাৰো যে চাওক এখন হ'ল দিল্লী বোৰ্ডৰ যিটো ৰুটিন তেওঁলোকে প্ৰচাৰ কৰি আছিলে হয় ইয়াতো 4 তাৰিখে পৰীক্ষাখন আছিলে হয় এইটো সঁচা তাৰ আগতে আপোনালোকে আৰু এখন দেখাইছো এইখনৰ নটিফিকেশ্যন যিটো নটিচটো দিছিলে এইখন দিছে 27 ফেব্ৰুৱাৰী তেওঁলোকে ইয়াত লিখা আছে যে 4 তাৰিখৰ এক্সামখন 4 মাৰ্চৰ পৰীক্ষাটো 22 মাৰ্চলৈ পষ্টপন কৰি দিয়া হৈছে অনলি ফৰ আছামৰ বাবদ এইটো তেওঁলোকে দিছে তেওঁলোকে এইখন নোচোৱাকে এই নটিচখন নোচোৱাকে আধা মুদা নিউজ দি কিনি তেওঁলোকে ভুৱা প্ৰচাৰ কৰি কিনি এটা চেণ্টাৰৰ বদনাম কৰিলে আৰু এই বোৰ্ডত পৰীক্ষা নটিফিকেশ্যন আছে নটিফিকেশ্যন ক্লিক কৰিব ডাউনলোড হ'ব ডাউনলোড হোৱাৰ পিছত আপুনি পিডিএফটো খোলাৰ পিছত চাব ইয়াত লিখা আছে চাওক আপোনালোকে ইয়াত লিখা আছে নটিফিকেশ্যনটো 27 ফেব্ৰুৱাৰীত ওলোৱাটো যে 4 মাৰ্চৰ পৰীক্ষাটো 22 মাৰ্চলৈ হৈছে তাৰপিছত এইখনটো আপোনাৰ হৈ গ'ল তেওঁলোকে ইয়াৰ পৰা নোলোৱাকে ডাইৰেক্ট এইখনটো নোচোৱাকে তেওঁলোকে কি কৰিলে ইয়াত অকল ৰুটিনটো লৈছে ৰুটিনটোও হয় চেম মানিছো 4 তাৰিখ কিন্তু নটিফিকেশ্যন তেওঁলোকে চোৱা নাই এখন ৰুটিন হয় 4 তাৰিখটো সঁচা ৰুটিনটো সঁচা তাৰপিছত নটিফিকেশ্যনটো যিটো ওলাইছে সেইখনটো সঁচা আৰু আমি সেই ভিত্তিতে আমি ল'ৰা ছোৱালীক অলৰেডি জনাইছো যে